Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ অসমীয়াৰ এটি চেপ্টাৰ অৰুণিমা সিনহা। এই চেপ্টাৰটিৰ পৰা যিবোৰ পাঠভিত্তিক প্ৰশ্ন আছে আৰু অতিৰিক্ত যিবোৰ প্ৰশ্ন হ'ব পাৰে সেই আটাইখিনি তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু বিগত বছৰবোৰত যিবোৰ প্ৰশ্ন এই চেপ্টাৰৰ পৰা আহিছে সেই আটাইবোৰ প্ৰশ্নৰ সমাধান ইয়াত দি দিয়া হৈছে। ইয়াৰ উপৰিও যদি তোমালোকৰ কোনো প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্টত জনাবা, তাৰ যথাযথ উত্তৰ দিয়াৰ আমি ব্যৱস্থা কৰিম। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰত দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? এইটো 2020 চনত আহিছে। উত্তৰ ভলীবল খেলত। খ, অৰুণিমা সিনহাৰ ঘৰ ক'ত? উত্তৰ হ'ব উত্তৰ প্ৰদেশত। গ, হস্পিটালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? এইটো 2024 চনত আহিছে। উত্তৰ এভাৰেষ্ট বিজয় কৰাৰ সপোন। ঘ, চিকিৎসাৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰ চিকিৎসাৰ পৰা ওলাই অৰুণিমা সিনহাই এভাৰেষ্ট বিজয় কৰাৰ সপোন বাস্তৱায়িত কৰিবলৈ পৰামৰ্শ বিচাৰি এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালক লগ ধৰিছিল। ঙ, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰ মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মেত আৰোহণ কৰিছিল। তেওঁ তাত 1.5 ঘণ্টামান সময় আছিল। প্ৰথম চ, এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল? এইটো 2020 চনত আহিছে। উত্তৰ অৰুণিমাহঁতে মাউণ্ট এভাৰেষ্ট বগাওঁতে শ্বেৰপাজনে সকীয়াই দিছিল যে যিকোনো মুহূৰ্ততে অক্সিজেন শেষ হৈ যাব পাৰে। সেয়ে অৰুণিমাহঁতে এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হৈছিল। দ্বিতীয় চ, ইমানখিনি আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। কথাষাৰৰ বক্তা কোন? উত্তৰ উক্ত কথাষাৰৰ বক্তা অৰুণিমা সিনহা। বৰ্গীয় জ, আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে? উত্তৰ লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে যোৱা অৰুণিমা যাত্ৰী হিচাপে যোৱাৰ ৰেলৰ এটা ডবাত কেইজনমান ডকাইতে দাবী দমকি দিয়াত সেই ডবাটোত থকা যাত্ৰীসকলৰ মুখবোৰ শুকাই টেমি যেন হৈছিল বুলি লিখকে লিখিছে। জ, ডক্টৰ জয়শ্ৰী গোস্বামীয়ে ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ হ'ব চেমনীয়াৰ বিশ্ব সাহিত্য আৰু বিশ্বৰ শ্ৰেষ্ঠ সাধু। তাৰ পিছত দীঘল উত্তৰৰ প্ৰশ্ন আছে। 1 নম্বৰ, অৰুণিমাৰ সপোন পূৰণৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? উত্তৰ এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অৰুণিমা ভৰি এখন হেৰুৱাই চিকিৎসালয়ত ভৰ্তি হৈছিল। 4 মাহমান চিকিৎসাধীন হৈ থাকোঁতে তাইৰ এভাৰেষ্ট বিজয়ৰ সপোন দেখা হৈছিল। সপোনটো পূৰণৰ মনস্থিৰ কৰি তাই চিকিৎসালয়ৰ পৰা ওলাই যাওঁতে ঘৰলৈ নগৈ পোনে পোনে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ লগত দেখা কৰে। বাচেন্দ্ৰী পালে তাইৰ কথা মনোযোগেৰে শুনি সঠিক অনুশীলন কৰিলে আৰু অৰুণিমাই সাফল্য লাভ কৰিব বুলি বিশ্বাস কৰিছিল। তাৰ পিছত বাচেন্দ্ৰী পালৰ তত্বাৱধানত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ অনুশীলন শিবিৰত পৰ্বতৰ অনুশীলন কৰিছিল। এই অনুশীলনৰ ফলত 2013 চনৰ 21 মেত অৰুণিমাই মাউণ্ট এভাৰেষ্ট বিজয় কৰে। 2 নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা কৰা। উত্তৰ এক দুৰ্ঘটনাত ভৰি এখন হেৰুৱাই চিকিৎসালয়ত থকা অৱস্থাত অৰুণিমাই এভাৰেষ্ট বিজয়ৰ সপোন দেখে। চিকিৎসালয়ৰ পৰা ওলাই গৈ তাই বাচেন্দ্ৰী পালৰ সহায়ত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনত শিবিৰত কঠোৰ অনুশীলন সম্পন্ন কৰে। পৰীক্ষামূলকভাৱে তাই লাডাখৰ মাউণ্ট কাংগ্ৰীৰ অভিযান
কৰি অভিজ্ঞতা অৰ্জন কৰে। 2013 চনৰ মেট এভাৰেষ্ট অভিযানে তাইক মনোবল আৰু ধৈৰ্যৰ পৰীক্ষাৰ আগত উপস্থিত কৰে। অভিযানৰ সময়ত 4 নম্বৰ শিবিৰত তাইৰ ভৰি দুখনৰ পৰা তেজ ওলাই ভয়ংকৰ অৱস্থা হয়। অক্সিজেন শেষ হোৱাৰ আশংকা থকা সত্ত্বেও তাই দৃঢ় ইচ্ছাশক্তিৰে শৃংগত আৰোহণ কৰি 52 দিনৰ যাত্ৰাৰ অন্তত নিশা প্ৰায় 8 বজাত এভাৰেষ্টত উপস্থিত হয়। তাইৰ এই সাফল্য আৰু মনোবল বিশ্ববাসীক দেখুৱাই দিয়ে যে দৃঢ়তা আৰু অধ্যাৱসায়েৰে যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰি। 3 নম্বৰ প্ৰশ্ন, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। উত্তৰ, উক্ত কথাষাৰ অৰুণিমা সিনহাৰ জীৱনৰ ক্ষেত্ৰত যথেষ্ট প্ৰাসংগিক। অৰুণিমাই নিজৰ প্ৰচেষ্টা আৰু মনোবলৰ জৰিয়তে শাৰীৰিক সীমাবদ্ধতা অতিক্ৰম কৰি অসম্ভৱকো সম্ভৱ কৰি দেখুৱাইছে। তাই দুৰ্ঘটনাত ভৰি এখন হেৰুৱাই চিকিৎসালয়ত ভৰ্তি হৈছিল। সপোন পূৰণৰ মনস্থিৰ কৰি চিকিৎসালয়ৰ পৰা ওলাই এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ সৈতে যোগাযোগ কৰে। অৱশেষত কঠোৰ অনুশীলনৰ ফলত তাই 2013 চনত মাউণ্ট এভাৰেষ্টত আৰোহণ কৰে। তাইৰ এই সাফল্যই বিশ্ববাসীক অনুপ্ৰাণিত কৰে। তাই দেখুৱায় যে দৃঢ় মনোবল, অধ্যাৱসায় আৰু সাহসেৰে ব্যক্তিগত সীমাবদ্ধতা অতিক্ৰম কৰি যিকোনো জটিল কামত সফলতা অৰ্জন কৰিব পাৰি। কুৱেশ্যন নম্বৰ 4, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰ, 2013 চনৰ 21 মে তাৰিখত অৰুণিমাই মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় আছিল। কুৱেশ্যন নম্বৰ 5, অৰুণিমা সিনহাই যাত্ৰা কৰা ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈ গৈ আছিল? উত্তৰ, অৰুণিমা সিনহাই যাত্ৰা কৰা ৰেলগাড়ীখন লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে গৈ আছিল। নম্বৰ 6, অৰুণিমা সিনহাৰ ৰেল আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল? উত্তৰ, অৰুণিমা সিনহা ৰেল আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে 39খন ৰেলগাড়ী পাৰ হৈ গৈছিল। 7 নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাই দুৰ্ঘটনাটোত কি হেৰুৱাইছিল? উত্তৰ, অৰুণিমা সিনহাই দুৰ্ঘটনাটোত এখন ভৰি হেৰুৱাইছিল। 8 নম্বৰ, গুৰুতৰভাৱে আহত অৰুণিমাক কোনখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল? উত্তৰ, গুৰুতৰভাৱে আহত অৰুণিমাক নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছিল। 9 নম্বৰ, অৰুণিমা কিমান সময় ৰেল আলিৰ কাষত পৰি আছিল? উত্তৰ, অৰুণিমা প্ৰায় 7 ঘণ্টা সময় ধৰি ৰেল আলিৰ কাষত পৰি আছিল। 10 নম্বৰ, অৰুণিমাই ক'ৰ পৰা পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল? উত্তৰ, অৰুণিমাই টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ পৰা পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। 11 নম্বৰ, মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতা কিমান? উত্তৰ, মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতা 21,798 ফুট। 12 নম্বৰ, অৰুণিমাই কোনজন ক্ৰিকেট খেলুৱৈৰ পৰা আত্মবিশ্বাস তথা মনোবল লাভ কৰিছিল? উত্তৰ, অৰুণিমাই ভাৰতীয় ক্ৰিকেট দলৰ যুৱৰাজ সিঙৰ পৰা আত্মবিশ্বাস তথা মনোবল লাভ কৰিছিল। 13 নম্বৰ, কিমান চনত অৰুণিমাই টেনজিং নৰ্গে সন্মান লাভ কৰিছিল? উত্তৰ, 2015 চনত অৰুণিমাই টেনজিং নৰ্গে সন্মান লাভ কৰিছিল। 14 নম্বৰ, অৰুণিমাই ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰিছিল? উত্তৰ, অৰুণিমাই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰিছিল। 15 নম্বৰ, অৰুণিমাই ডকাইতৰ দলটোক কি দিবলৈ অমান্তি হৈছিল আৰু কিয়? উত্তৰ, অৰুণিমাই ডিঙিত পিন্ধি থকা চেইনডাল ডকাইতৰ দলটোক দিবলৈ অমান্তি হৈছিল কাৰণ অৰুণিমাক সেই চেইনডাল মাকে মৰমতে দিছিল। তেওঁৰ বাবে চেইনডাল সামান্য অলংকাৰ নহয়, বৰং মাকৰ আশীৰ্বাদহে। মাকৰ হাতৰ পৰশ লাগি থকা চেইনডাল অৰুণিমাৰ বাবে আছিল অত্যন্ত মূল্যৱান। সেয়ে ডকাইতৰ দলটোলৈ ভয় নকৰি তেওঁ চেইনডাল পিন্ধি আছিল। 16 নম্বৰ, অৰুণিমাৰ পৰ্বতাৰোহণৰ আকাংক্ষা দেখি বিভিন্নজনে তেওঁক কি পৰামৰ্শ দিছিল? উত্তৰ,
অৰুণিমাৰ পৰ্বতাৰোহণৰ আকাংক্ষা দেখি বহুজনে তেওঁক সেই আকাংক্ষা ত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল, কাৰণ দুৰ্বৃত্তৰ কবলত পৰি অৰুণিমাই এখন ভৰি হেৰুৱাইছিল আৰু আনখন থাকিও নথকাৰ দৰে আছিল। তেনেস্থলত পৰ্বতাৰোহণৰ কঠিন কৌশল আৰু পৰিশ্ৰমত অৰুণিমাই সফল হোৱাটো অসম্ভৱ, বৰং অত্যধিক পৰিশ্ৰমে ভৰি দুখনলৈ বিপদহে মাতি আনিব পাৰে। সেয়াই এনে সপোন ত্যাগ কৰি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিবলৈ বহু লোকেও অৰুণিমাক পৰামৰ্শ দিছিল। ১৭ নম্বৰ প্ৰশ্ন, অৰুণিমাই ক'ৰ পৰা আৰু কাৰ তত্ত্বাৱধানত পৰ্বতাৰোহণৰ অনুশীলন গ্ৰহণ কৰিছিল? উত্তৰ: অৰুণিমাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপৰ যোগেদি বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত প্ৰশিক্ষণ লৈছিল। ১৮ নম্বৰ, ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। এই কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? উত্তৰ: প্ৰশ্নোত্তৰিত কথাষাৰ অৰুণিমাই এভাৰেষ্ট আৰোহণৰ সময়ত তেওঁৰ লগত যোৱা শ্বেৰ্পাজনক কৈছিল। এভাৰেষ্ট আৰোহণৰ বাবে যাওঁতে অৰুণিমাই লগত লৈ গৈছিল পানী আৰু অক্সিজেন। কিন্তু ৪ নং কেম্প পাওঁতে লগত নিয়া অক্সিজেন প্ৰায় শেষ হৈছিলগৈ। সেই সময়ত দুয়ো ভৰিৰ পৰা ভয়ংকৰভাৱে তেজো নিগৰিছিল। অৰুণিমাৰ আসন্ন মৃত্যুৰ সম্ভাৱনা দেখি লগত যোৱা শ্বেৰ্পাজনে তেওঁক উভতি যোৱাৰ কথা কৈছিল। কিন্তু অদম্য আত্মবিশ্বাসী অৰুণিমাই প্ৰশ্নোত্তৰিত কথাষাৰেৰে শ্বেৰ্পাক নিজৰ ইচ্ছাৰ কথা জনাইছিল। ১৯ নম্বৰ, অৰুণিমা সিনহাই কি কি বঁটা তথা সন্মান লাভ কৰিছিল? উত্তৰ: এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হোৱা অৰুণিমা সিনহাই তেওঁৰ উল্লেখনীয় সাফল্যৰ বাবে ২০১৫ চনত লাভ কৰে ভাৰতবৰ্ষৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী। একে বৰ্ষতে দেশৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা তেওঁ লাভ কৰে টেনজিং নৰ্গে সন্মান। ২০১৪ চনত লাভ কৰে এমেজিং ইণ্ডিয়ান এৱাৰ্ড। ২০ নম্বৰ, অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? উত্তৰ: অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে কৰা ৰেলযাত্ৰাৰ কালছোৱাত ডকাইতৰ কবলত পৰিছিল। সকলো সহযাত্ৰীক লুটপাট চলোৱাৰ সময়ত অৰুণিমাৰ ডিঙিৰ চেইনডালো বিচাৰিছিল আৰু অৰুণিমাই দিবলৈ অসন্মত হৈছিল। খঙৰ ভমকত ডকাইতৰ মাজৰে দুজনে অৰুণিমাক চলন্ত ৰেলগাড়ীৰ দুৱাৰেৰে বাহিৰৰ আণ্ডাৰলৈ ঢলিয়াই দিছিল আৰু অইন এখন ৰেলগাড়ীৰ চকাত খুন্দা খাই বস্তা এটাৰ দৰে তাই তললৈ পৰি গৈছিল। সেই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হৈছিল। ২১ নম্বৰ, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? উত্তৰ: দুৰ্বৃত্তৰ কবলত পৰি অৰুণিমাৰ এখনো ভৰি পৰ্বতাৰোহণৰ বাবে উপযুক্ত হৈ থকা নাছিল। অথচ সপোনক দিঠকত পৰিণত কৰিবলৈ অৰুণিমা সিনহা আছিল বদ্ধপৰিকৰ। যিকোনো প্ৰকাৰে এটা দুৰ্ঘটনাক নিজৰ জীৱনৰ সিদ্ধান্তকাৰী উপাদান নকৰিবলৈ অৰুণিমা মানসিকভাৱে দৃঢ় আছিল। সেই দৃঢ়তাকে অৱলম্বন কৰি বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত অৰুণিমাই এভাৰেষ্ট বিজয়ৰ অনুশীলন চলালে। দিন-ৰাতি একাকাৰ কৰি প্ৰায় এবছৰে তেওঁ অনুশীলন অব্যাহত ৰাখিছিল। বহু সময়ত অইনে ২ মিনিট শিকিব পৰা খোজ এটা শিকিবলৈ অৰুণিমাৰ ৩ ঘণ্টাও লাগিছিল। তথাপি অনুশীলনৰ কালছোৱাত অলপো কমা নাছিল অৰুণিমাৰ উৎসাহ একাগ্ৰতা। ২২ নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংগ্ৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? উত্তৰ: লাডাখত থকা মাউণ্ট চামছে কাংগ্ৰীৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। অত্যন্ত আত্মবিশ্বাসী আৰু প্ৰচুৰ অধ্যাৱসায়ৰ বলত অৰুণিমাই মাউণ্ট চামছেৰ কাংগ্ৰীৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল। পিছে সেই সময়ত বতৰ আছিল একেবাৰে বেয়া। কাৰো বাবেই পৰ্বতাৰোহণ সম্ভৱ নাছিল। প্ৰতিকূল বতৰৰ বাবেই কেৱল অৰুণিমাই নহয়, সকলোৱে শিখৰলৈ ৬৯৩ ফুট মাত্ৰ বাকী থকা অৱস্থাত আধাতে অভিযান সামৰি উভতিব লগা হৈছিল। ২৩ নম্বৰ, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি
আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। উত্তৰ: প্ৰায় প্ৰতিগৰাকী মানুহে নিজস্ব সম্ভাৱনাৰে পৰিপূৰ্ণ। জীৱনৰ নানা ঘাত প্ৰতিঘাতক অদম্য মনোবল, অশেষ পৰিশ্ৰম আৰু সাহসেৰে নেওচি তেওঁলোক আনৰ বাবেও আদৰ্শ হৈ ৰয়। এনে কৰ্মসিদ্ধিৰ বাবে তেওঁলোকক নিতান্তই প্ৰয়োজন হয় একোখন সহায়ৰ হাত, অলপ সহমৰ্মিতা আৰু আশ্বাসৰ। নিজৰ একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত সিদ্ধি লাভ কৰা অনেক উদাহৰণ ইতিহাসৰ পাতত আছে। একলব্যই গুৰুৰ প্ৰতিমূৰ্তিৰ সন্মুখত কেৱল একাণপতীয়াকৈ সাধনাৰেই ধনুৰ্বিদ্যাত অদ্বিতীয় হৈ উঠিছিল। একেদৰে গভীৰ অৰণ্যত নিশাটো ঘিতমিতীয়া আন্ধাৰৰ মাজত পৰম ধৈৰ্যৰে থাকি অৰ্জুনে শিকিছিল শব্দভেদী বাণৰ প্ৰয়োগ। দুৰাৰোগ্য মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈও মানসিক দৃঢ়তা আৰু প্ৰতিভাৰ কৰ্ষণেৰে শতিকাৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীৰূপে পৰিগণিত হৈছিল ষ্টিফেন হকিং। অৰুণিমা সিনহাও অদম্য মানসিক শক্তিৰ অধিকাৰী আছিল। দুৰ্ঘটনাত নিজৰ দুয়োখন ভৰি প্ৰায় অকামিলা হোৱা স্বত্ত্বেও তেওঁ এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতে আছিল প্ৰচণ্ড আত্মবিশ্বাস আৰু অদম্য উদ্যম। অৰুণিমা সিনহাৰ দৰে বহু ব্যক্তি আছে যি নিজ প্ৰতিভাৰ কৰ্ষণেৰে নিজৰ লগত অইনৰো আগুৱাই যোৱাৰ বাট মুকলি কৰিছে। বাচেন্দ্ৰী পালৰ দৰে ব্যক্তিত্বৰ সংস্পৰ্শ অৰুণিমাৰ আশ্ৰয় আছিল। সমাজৰ যিসকল লোক নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত, তেওঁলোকে অইন 10জনক আগুৱাই নিব পাৰে। প্ৰশ্নোত্তৃত কথাফাকিৰে লেখকে তাকেই ক'ব বিচাৰিছে। 24 নম্বৰ। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? উত্তৰ: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ যুৱৰাজ সিঙৰ হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ অৰুণিমায়ো পাইছিল। বহুতে ভাবিছিল যুৱৰাজে খেলুৱৈ জীৱনলৈ আৰু প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিব। কিন্তু উপযুক্ত চিকিৎসা আৰু অদম্য মানসিক দৃঢ়তাৰ বলত দুৰাৰোগ্য ৰোগৰ পৰা যুৱৰাজ আৰোগ্য হৈছিল। পুনৰ ক্ৰিকেটৰ মাজলৈ তেওঁ উভতি আহিছিল। এই ঘটনাই অৰুণিমাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। অদম্য মানসিক বল আৰু প্ৰচণ্ড ইচ্ছাশক্তি থাকিলে কোনো শাৰীৰিক বাধাই সপোন দিঠক হোৱাৰ বাট ৰোধিব নোৱাৰে। তাৰ পাছত অৰুণিমা আৰু দৃঢ় হ'ল। নিজৰ সপোনৰ সাৰ্থকতাৰ বাবে কঠোৰ অনুশীলন কৰিলে। নিজৰ উত্তৰণৰ বাট নিজে প্ৰচেষ্টাৰে গঢ়িলে আৰু সফল হ'ল। 25 নম্বৰ। চমু টোকা লিখা। বাচেন্দ্ৰী পাল। বাচেন্দ্ৰী পাল মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথমগৰাকী ভাৰতীয় মহিলা। 1984 চনত তেওঁ এই কাৰ্য সমাপন কৰিছিল। উত্তৰাখণ্ডৰ গড়ৱাল জিলাৰ কুৰিত 1954 চনৰ 24 মে'ত তেওঁ জন্মগ্ৰহণ কৰিছিল। শ্ৰী কৃষাণ সিং পাল আৰু হংসা দেৱীৰ কন্যা বাচেন্দ্ৰীয়ে স্নাতকোত্তৰ আৰু বি.এড. ডিগ্ৰী লাভ কৰিছিল দেহৰাদুনৰ পৰা। 12 বছৰ বয়সতে পৰ্বতাৰোহণৰ অভিজ্ঞতা অৰ্জন কৰা বাচেন্দ্ৰী পাল নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ প্ৰশিক্ষক আৰু টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক। দেশে বিভিন্ন সন্মানেৰে বিভূষিত কৰা বাচেন্দ্ৰী পালে নিজৰ পাৰদৰ্শিতাৰ বাবে বহু বঁটা-বাহন লাভ কৰিছে। ভাৰতবৰ্ষৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন লাভ কৰাৰ লগতে তেওঁ দেশৰ চতুৰ্থ আৰু তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু পদ্মভূষণো লাভ কৰে। 1997 চনত গড়ৱাল বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। এভাৰেষ্ট: মাই জাৰ্নি টু দ্য টপ শীৰ্ষক গ্ৰন্থখন তেওঁৰ আত্মজীৱনীখন প্ৰকাশ হয় 2014 চনত। 26 নম্বৰ। টেনজিং নৰ্গে। চমু টোকা। টেনজিং নৰ্গে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথমগৰাকী ব্যক্তি। এডমাণ্ড হিলাৰীৰ লগত যুটীয়াভাৱে 1953 চনত তেওঁ এই বিজয় সাব্যস্ত কৰিছিল। 1914 চনত নেপালৰ খুম্বু অঞ্চলত জন্মগ্ৰহণ কৰা নৰ্গেৰ প্ৰকৃত নাম নামগ্যাল ৱাংদি। 19 বছৰ বয়সতে তেওঁ শ্বেৰপা ৰূপে পৰিগণিত হৈছিল যদিও এভাৰেষ্ট আৰোহণৰ সুযোগ তেওঁ 1935 চনত প্ৰথমবাৰলৈ লাভ কৰিছিল। অৱশ্যে শৈশৱত তেওঁক এগৰাকী বৌদ্ধ ভিক্ষুৰ ৰূপতহে গঢ়ি তুলিব খোজা হৈছিল। দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেইনিয়াৰিং ইনষ্টিটিউটৰ প্ৰথমগৰাকী সঞ্চালক আছিল নৰ্গে। 1975 চনত তেওঁ ভূটানৰ ৰজাৰ অনুমতি সাপেক্ষে এগৰাকী ছিৰদাৰ ৰূপে কাম কৰে।
নিজৰ দুঃসাহসিক অভিযানৰ বাবে জীৱনকালত নৰ্গেই বহুতো সন্মান লাভ কৰে। গ্ৰেট ব্ৰিটেইনৰ সন্মানীয় জৰ্জ মেডেল তেওঁ লাভ কৰিছিল। অন্যান্য বঁটা বাহন আৰু সন্মানৰ লগতে তেওঁ লাভ কৰিছিল ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ। 2013 চনত তেওঁৰ সন্মানাৰ্থে নেপাল চৰকাৰে এখন পৰ্বতৰ নাম ৰাখিছিল টেনজিং পিক। 2015 চনত প্লুটো গ্ৰহত আৱিষ্কৃত 3.4 কিলোমিটাৰ উচ্চতাৰ পৰ্বতমালাৰ নামকৰণো হৈছিল টেনজিং মজ বুলি। 1986 চনত 71 বছৰত তেওঁ দাৰ্জিলিঙত মৃত্যুবৰণ কৰে। ষ্টিফেন হকিং শতিকাৰ শ্ৰেষ্ঠতম পদাৰ্থবিদ তথা জ্যোতিৰ্বিদ। সম্পূৰ্ণ নাম ষ্টিফেন উইলিয়াম হকিং। 1942 চনত ডক্টৰ ফ্ৰাংক হকিং আৰু ইছাবেল হকিঙৰ পুত্ৰ ষ্টিফেনে জন্ম লাভ কৰে। লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰা হকিঙে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু কেজি বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজৰ পৰা লাভ কৰে স্নাতকোত্তৰ ডিগ্ৰী। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৰ্ণভিল এণ্ড কিজ কলেজৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰীও পায়। প্ৰপাৰ্টিজ অৱ এক্সপাণ্ডিং ইউনিভাৰ্চেছ শীৰ্ষক গ্ৰন্থৰ বাবে। আপেক্ষিকতা কোৱাণ্টাম বলবিদ্যাৰ আছিল তেওঁ প্ৰধান গৱেষণাৰ বিষয় আৰু কৰ্মক্ষেত্ৰৰ বিষয়। 1979 চনৰ পৰা 2009 লৈকে তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ লোচাকীয় অধ্যাপক আছিল। গৰ্ণভিল এণ্ড কিজ কলেজৰ ফেলো হিচাপেও তেওঁ 3 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জাৰ্নেলত তেওঁৰ লেখা প্ৰকাশৰ উপৰিও গৱেষণা সমৃদ্ধ গ্ৰন্থ বহুকেইখন তেওঁ ৰচনা কৰি থৈ গৈছে। জীৱনকালত তেওঁ অজস্ৰ বঁটা বাহন সন্মানেৰে বিভূষিত হৈছে। ছাত্ৰ অৱস্থাতে দুৰাৰোগ্য মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈও তেওঁ পৰিগণিত হ'ব পাৰিছিল বিশ্বৰ সমকালীন বিজ্ঞানীসকলৰ মাজত অন্যতম শ্ৰেষ্ঠ ৰূপে। তেওঁৰ তুলনা কৰা হয় ইতিহাস প্ৰসিদ্ধ বিজ্ঞানী গেলিলিঅ' গেলিলি আৰু ছাৰ আইজাক নিউটনৰ লগত। এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয় 2018 চনৰ 14 মাৰ্চত। 28 নম্বৰ সন্ধি ভাঙা সংশয় সমযোগ হয় পৰ্বতাৰোহণ পৰ্বতযোগ আৰোহণ উৎসাহ উদ্যোগসাহ হিমালয় হিমযোগ আলয় প্ৰত্যাহ্বান প্ৰতিযোগ আহ্বান বিপদাপন্ন বিপদযোগ আপন্ন। 29 নম্বৰ তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। অনুৰাগ অনুযোগ ৰাগ অনুভৱ অনুযোগ ভাৱ অভিনয় অভিযোগ নয় প্ৰতিফল প্ৰতিযোগ ফল। এইখিনি কুৱেশ্যন তোমালোকে এই চেপ্টাৰৰ পৰা শিকিবা। ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব। বাকী তোমালোকে ইয়াৰ উপৰিও যদি কোনো প্ৰশ্ন পোৱা আৰু উত্তৰ বিচাৰি নোপোৱা তেতিয়াহ'লে কমেণ্টত জনাবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। আজিলৈ ইমানখিনি, ধন্যবাদ।